সো n স্কয়ার আৰু n + 1 ৰ স্কয়াৰৰ মাজত কেইটা সংখ্যা PTQ এই এংগেলটো এংগেল OPQ ৰ দুগুণ মানে এই এংগেল এক্সাৰসাইজত p মান লোৱা k মান লোৱা a আৰু b মান লোৱা সেইখিনি কোৱেশ্চন চাবা আৰু এনেকুৱাল পৰা তোমালোকৰ এটা MCQ পাবা 99% চান্স আছে ঠিক আছে যদি এটো মধ্যবিন্দু হয় মধ্যবিন্দু উল্লেখ সূত্ৰটো কি আছিল x1 + এটা আহিব পাৰে যে x অক্ষত থকা বা y অক্ষত থকা বিন্দু এটা যদি a আৰু b অমুক বিন্দুৰ পৰা সমদূৰৱৰ্তী স্কয়াৰ তেতিয়া হলে ইহতৰ লসাগু আৰু গসাগু কি হ'ব বা সংখ্যা দুটা দি থৈ দিছে গসাগু দিছে লসাগু উলিয়াব লাগে ঠিক আছে বা একতকে কি হ'ব লাগিব সদায় সৰু হ'ব লাগিব বা সমান হ'ব লাগিব একতকে কোন বাকি দুটা উলিয়াব লাগে তেনেকুৱা শূন্য অংকযুক্ত সংখ্যা ইমান সিহতৰ সিহতৰ অংক দুটাৰ স্থান খাল কৰা তাত তাছপাতৰ অংকখিনি চাব লাগিব তুমি তাছপাতৰ ভিডিও এটা মই বনোৱা আছে তাছপাতৰ সেই ভিডিওটো যদি তোমালোকে চাই যোৱা তেন্তে তোমালোক গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব কোৱেশ্চন যিকোনো কোৱেশ্চন পাৰিবা সূত্ৰ মতে এইটো মান পাবা এইটো মান তোমালোকে 4 পাবা এইখিনি 4 হোৱাৰ লগে লগে এইখিনি কিমান পাবা 4 এনেকৈ দিব পাৰে ইয়াৰ ভিতৰত উল্টা পাল্টাকৈ দিব এইটা কোৱাত 3 মাধ্য যিকল বহুলক প্লাস 3 মাধ্য এনেকৈ দিব তো কোনটো শুদ্ধ বাছি এটি ABC নাম দিলা ABC তাৰ পিছত ইয়াত হাইস কিমান আছে 5 আছে সো সমান তোমালোকৰ যেতিয়া নতুন বৃত্তটো ব্যাসাৰ্ধ হয় নতুন বৃত্তটো ব্যাসাৰ্ধ r = ডাইৰেক্ট এই দুটা যোগ কৰি দিলে পাই যাবা সমান্তৰাল স্পৰ্শক তাৰ মানে এইডাল ইয়াৰ সমান্তৰাল স্পৰ্শক হলে এইটা ল'ব আৰু DC বাহুৰ যোগফলটো BC বাহু আৰু AD বাহুৰ যোগফলৰ কি হয় সমান হয় দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হলে এই কোৱেশ্চনটো তোমালোকে চাবা সমান্তৰাল থাকে বা তোমাৰ n - 1 * d সো এইটোৰ পৰা তোমালোকৰ এটা MCQ আহিব পাৰে কোৱেশ্চন আছে তোমালোকৰ অনুসৰণে x আৰু y ৰ মান লোৱা নেকি তেনেকুৱা ধৰণৰ এটা আছে এইটো চাই যাবা